যি আহ্বান এই আহ্বান মই আপোনালোকৰ ওচৰত পাঠ কৰি দিব ওলাইছোঁ। সময় নিৰ্ধাৰিত সাৰ্বজনীন বিনামূলীয়া ভেকচিন প্ৰদান অভিযানেই কোভিড বিৰোধী যুদ্ধৰ মূল ৰণনীতি। অসমৰ নৱনিযুক্ত স্বাস্থ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ ৰাইজৰ দলৰ সভাপতিৰ পুনৰ আহ্বান। জেলৰ পৰা দীৰ্ঘদিন ধৰি মই বাৰম্বাৰ আহ্বান জনাই আহিছোঁ যে 3 মাহৰ ভিতৰত অসমৰ 3,30,00,000 নাগৰিকক সাৰ্বজনীন বিনামূলীয়া ভেকচিন প্ৰদান কৰিব লাগে। এইটোৱে মোৰ কোভিড সন্দৰ্ভত চৰকাৰলৈ প্ৰধান আহ্বান। সময় নিৰ্ধাৰিত অৰ্থাৎ 3 মাহৰ ভিতৰত সাৰ্বজনীন বিনামূলীয়া ভেকচিন প্ৰদানৰ জৰিয়তেহে স্তব্ধ হৈ পৰিব খোজা আমাৰ দৈনন্দিন সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক জীৱন পুনৰ সচল হৈ উঠিব। কোভিড-19ৰ পৰা মুক্তিৰ প্ৰধান পথ এইটোৱেই। অসমৰ সংবাদ মাধ্যম আৰু বৃহৎ সংখ্যক বুদ্ধিজীৱীয়ে নৱনিযুক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দক্ষ আৰু যোগ্য মুখ্যমন্ত্ৰী বুলি বা ৰাজনীতিক বুলি কৈ আহিছে। কৰ্মচঞ্চলতাই কেৱল দক্ষতা আৰু যোগ্যতা নিৰূপণ নকৰে, বাকপটুতায়ো যোগ্যতা নিৰূপণ নকৰে। কেন্দ্ৰই ৰাজ্যবোৰৰ অধিকাৰ কাঢ়ি নি ৰাজ্যবোৰক অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে দুৰ্বল কৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ তেনে নীতিক সমালোচনা কৰাৰ পৰিৱৰ্তে ৰহণখনা কথাৰে ৰাজ্যবাসীকহে বিপথে পৰিচালিত কৰাৰ জৰিয়তেও ৰাজ্য এখনৰ ৰাজনীতিক এজনৰ যোগ্যতা নিৰূপণ নহয়। ভাৰতৰ দৰে যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত থকা এখন দেশত এজন দায়িত্বশীল ৰাজনীতিকৰ দক্ষতা আৰু যোগ্যতা প্ৰকাশ পাই ঊৰ্ধ্বতন বা উচিত কৰ্তৃপক্ষৰ ওচৰত হক কথাটো সবলভাৱে তুলি ধৰি ৰাজ্যখনৰ বাবে ন্যায্য প্ৰাপ্য আদায় কৰি অনাটোহে। বিজেপিৰ ৰাজ্য চৰকাৰখনে বিশেষ ৰাজ্যৰ মৰ্যাদা বা কা জাপি দিয়াৰ দৰে জনবিৰোধী সকলো ক্ষেত্ৰতে কেন্দ্ৰৰ ওচৰত আত্মসমৰ্পণ কৰিলে। GST জাপি দি ৰাজ্যবোৰৰ শেষৰখন অৰ্থনৈতিক স্বাধীনতা কাঢ়ি নিওঁতেও অসমে ভাৰতৰ ভিতৰত সৰ্বপ্ৰথমে GST বিধেয়ক আইনলৈ পৰিণত কৰিছিল। এইবাৰ অগ্নি পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব নতুন মুখ্যমন্ত্ৰীজন। মুখ্যমন্ত্ৰী হিচাপে কেন্দ্ৰৰ পৰা 3,30,00,000 লোকৰ বাবে 6,60,00,000 পালি কোভিড টীকা সাহসেৰে উলিয়াই আনিব পৰাটোহে হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতা আৰু যোগ্যতা বুলি প্ৰতিপন্ন হ'ব। মুঠতে 3 মাহৰ ভিতৰত বিনামূলীয়াকৈ প্ৰতিজন নাগৰিকক কোভিড ভেকচিন দি জাতিটোক চলমান কৰাৰ নেতৃত্ব ল'ব লাগিব নতুন মুখ্যমন্ত্ৰীজনে। এই কাম যিদিনাই সমাপন কৰিব সিদিনাই আমি তেওঁক ৰাজহুৱা প্ৰশংসা কৰিম। তেখেতক দক্ষ আৰু যোগ্য মুখ্যমন্ত্ৰী বুলি ক'ম। নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে প্ৰথমখন সংবাদমেলতেই অসমক ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য কৰাৰ কথা ঘোষণা কৰিছে। আমি আহ্বান জনাম কোভিড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত অসমক 1 নম্বৰ ৰাজ্য কৰা হওক। এতিয়ালৈকে পোৱা পৰিসংখ্যা অনুসৰি অসম তলৰ ফালৰ পৰা 3য় স্থানত আছে। নৱনিযুক্ত মুখ্যমন্ত্ৰীজনে 11 মে'ৰ প্ৰথমখন কেবিনেট বৈঠকত এটি অতি সুন্দৰ কৰ্মসূচী যুগুত কৰিছে। সেয়া হ'ল 1 বা 2খন জিলাৰ কোভিড নিয়ন্ত্ৰণৰ দায়িত্ব একোজন মন্ত্ৰীৰ হাতত প্ৰদান কৰা হৈছে। কিন্তু দায়িত্ব সুচাৰুৰূপে সফলভাৱে ৰূপায়ণ কৰিব লাগিব যথোপযুক্ত সা সুবিধা বা আন্তঃগাঁথনি, উপযুক্ত পৰিমাণৰ দৰৱ, চিকিৎসক আৰু চিকিৎসাকৰ্মী, বিচনা, ICU, অক্সিজেন ইত্যাদি। লাগিব কোভিড পৰীক্ষাৰ সঁজুলি বা কিট। তাৰ বাবে লাগিব উপযুক্ত পৰিমাণৰ ধনৰ বিনিয়োগ আৰু সময়মতে সেইবোৰ উপলব্ধ কৰাৰ ব্যৱস্থা। আটাইতকৈ প্ৰয়োজন সেৱা কৰাৰ মানসিকতা থকা এচাম উদ্যমী চিকিৎসাকৰ্মীৰ আত্ম উৎসৰ্গীকৃত সেৱাৰ সৃষ্টি কৰা। এতিয়াও আন্তৰিকতাৰে নেতৃত্ব বহন কৰিলে আৰু সঠিক পৰিকল্পনাৰে আগবাঢ়িলে শীঘ্ৰেই কোভিডৰ পৰা সকাহ পোৱাটো সম্ভৱ হ'ব পাৰে। এই আটাইবোৰৰ মণিকাঞ্চন সংযোগ হ'লেহে যুদ্ধখনত সঠিকভাৱে জয়ী হোৱাটো সম্ভৱ হ'ব। এতিয়া কি আছে আৰু কি নাই সেয়া অসমৰ ৰাইজে জানে। আৰু এটা কথা, যোৱা 11 মে'ত অসমৰ মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ দিনাই GMCHত এজন কোভিড ৰোগী 3 মহলৰ ওপৰৰ পৰা জঁপিয়াই স্বেচ্ছাই মৃত্যুবৰণ কৰিলে। এয়া মানসিক চাপৰ পৰিণতি। স্বাস্থ্যমন্ত্ৰীক কৈছোঁ, কোভিডৰ সময়ৰ পৰৱৰ্তী চিকিৎসা অতি জটিল আৰু ভয়ংকৰ হৈ উঠিছে। কোভিডৰ টেনচন আৰু অৰ্থনৈতিক ভৱিষ্যতহীনতাই মানুহক মানসিকভাৱে কোঙা কৰি পেলাইছে। সেয়েহে প্ৰতিজন ৰোগীক প্ৰচুৰ
মানসিক চিকিৎসাৰ প্ৰয়োজন, কিন্তু আজি অসমত কেইজন মানসিক চিকিৎসক আছে? চাইকেট্ৰিষ্ট অথবা চাইক'লজিষ্ট। প্ৰতিজন ক'ভিড ৰোগীক মানসিক চিকিৎসা অৰ্থাৎ থেৰাপিৰ অতি প্ৰয়োজন। মইতো ভাবোঁ স্বাস্থ্য বিভাগক দুটা ভাগত বিভক্ত কৰা উচিত, শাৰীৰিক স্বাস্থ্য ফিজিকেল হেল্থ আৰু মানসিক স্বাস্থ্য মেণ্টেল হেল্থ। নতুন স্বাস্থ্যমন্ত্ৰীয়ে কথাটোত গুৰুত্ব দিবনে? এইখিনিতে অন্য এটা কথা কৈ যাওঁ। 12 মে'ৰ দিনা অসমৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধানে ক'ভিড বিধি নমনাসকলক মাৰপিট কৰিম বুলি ঘোষণা কৰিছিল। পৃথিৱীৰ কোনো সুসভ্য দেশত আজিকালি চেকনিৰ আগত বিদ্যা বুলি মানি নলয়। ক'তো গণ সজাগতা লাঠিৰ কোবেৰে আহে বুলি শুনা নাই। এই তৎপৰতা যদি আৰক্ষী সঞ্চালক প্ৰধানজনে আগতেই দেখুৱালেহেঁতেন, যিদিনা প্ৰবল প্ৰতাপী মন্ত্ৰীয়ে মই নোকোৱালৈকে কোনেও মাস্ক পিন্ধিব নালাগে বুলি কওঁতে কঠোৰ ব্যৱস্থা ল'লেহেঁতেন। নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতাবোৰৰ বিশাল বিশাল গণসমাৱেশে ৰাইজলৈ আটাইতকৈ ডাঙৰ সংকট কঢ়িয়াই আনিলে, কিন্তু সেই সময়তো চৰকাৰ প্ৰশাসন আছিল গভীৰ নিদ্ৰাত। এতিয়া ক'ভিডৰ ভৰপকত তেখেতে ঘোষণা কৰিছে যে সাংস্কৃতিক সন্ধিয়া পতাসকলৰ ওপৰত হত্যাৰ প্ৰচেষ্টা এটেম্প টু মাৰ্ডাৰ গোচৰ তৰা হ'ব। কিন্তু আৰক্ষী সঞ্চালক প্ৰধানজনৰ এই ঘোষণাৰ পিছদিনাই মুখ্যমন্ত্ৰীয়ে মাজুলীলৈ গৈ বিভিন্ন ধৰ্মীয় অনুষ্ঠানত ঘূৰি ফুৰিলে আৰু ৰাজহুৱা ভোজ ভাত ইত্যাদি খালে। এতিয়া কথা হ'ল, ডাঙৰ মানুহে কৰিলে লীলা, জনতাই কৰিলে ধৰি বান্ধি কিলা। এই নীতিৰে সুশাসন সম্ভৱনে? বাকী কথাবোৰ মই অসমৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক জনাব খোজোঁ। ক'ভিডৰ সময়ৰ ৰাইজৰ অৰ্থনৈতিক সংকট আৰু ক'ভিড পৰৱৰ্তী সময়ৰ অৰ্থনৈতিক সংকটৰ জোৰা মাৰিবলৈ এখন সামগ্ৰিক আঁচনিৰ প্ৰয়োজন। কি কৰিব লাগে সেই কথাৰ সকলোবোৰ ইংগিত অসম চৰকাৰে ইতিপূৰ্বে গঠন কৰা শ্ৰীযুত সুভাষ চন্দ্ৰ দাস বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনত আছে। সেই প্ৰতিবেদন ধোঁৱাচাঙত উঠাই নিৰ্বাচনৰ সময়ত তাৰে এটা পৰামৰ্শ নকল কৰি জনপ্ৰিয় আঁচনি তৈয়াৰ কৰা দেখিছোঁ। মোৰ ফালৰ পৰা তলৰ পৰামৰ্শকেইটা আগবঢ়ালোঁ। 1 নম্বৰ, ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক বিনামূলীয়াকৈ অতিৰিক্ত ৰেচন, চাউল, দাইল, আলু, মিঠাতেল আদি দিয়ক। 2 নম্বৰ, প্ৰতিটো দুৰ্যোগ পীড়িত পৰিয়ালক ঠন ধৰি উঠিব পৰাকৈ 3 বা 4 মাহলৈ 5,000 টকাকৈ ক্ষতিপূৰণ দিয়ক। অটোৱালা, ৰিক্সাৱালা, টেক্সিৱালা, গুমটিৱালা, বিভিন্ন কাৰ্যালয় বা ব্যৱসায়িক প্ৰতিষ্ঠানত অস্থায়ীভাৱে কাম কৰা লোকসকলৰ পৰা কৃষকলৈকে অৰ্থাৎ নিয়মীয়া চাকৰি নথকাসকলৰ সকলোবোৰ পৰিয়ালক এই ক্ষতিপূৰণ দিয়া হওক। 3 নম্বৰ, সকলোবোৰ ক্ষতিগ্ৰস্ত ব্যৱসায় উদ্যোগ প্ৰতিষ্ঠানক প্ৰয়োজন অনুসৰি ক্ষতিপূৰণ দিয়ক। মই ভাবোঁ এইবোৰ সঠিকভাৱে কৰিলে আমি এই দুৰ্যোগৰ পৰা উদ্ধাৰ পাম আৰু জাতি হিচাপে পুনৰ ঠন ধৰি উঠিম। এতিয়া ভাৰতৰ সকলো সচেতন মানুহে বুজি উঠিছে যে ভাৰত চৰকাৰৰ ক'ভিড সম্পৰ্কীয় ধাৰণা সঠিক নোহোৱাৰ বাবে আৰু ক'ভিড প্ৰতিৰোধৰ বাবে পৰিকল্পনাহীনতাৰ বাবে আজি দেশ পৃথিৱীৰ ভিতৰতে কৰোনা ভাইৰাছৰ দ্বাৰা আটাইতকৈ বেছি আক্ৰান্ত। সঁচাকৈ ভাৰতবৰ্ষ আজি ক'ভিডৰ ক্ষেত্ৰত পৃথিৱীৰ 1 নম্বৰ দেশ। প্ৰায় আটাইবোৰ গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে ক'ভিডৰ প্ৰথম ঢৌ শেষ হ'ব বুলি গপত গংগাটোপ হৈ থাকি দ্বিতীয় ঢৌৰ বাবে প্ৰস্তুতি আৰম্ভ নকৰাৰ বাবেই দেশবাসী আজি অভূতপূৰ্ব সংকটত পৰিছে। কেইদিনমানৰ আগতে পৃথিৱীৰ বিভিন্ন দেশলৈ সাহায্য পঠিওৱা ভাৰতে এতিয়া বিদেশৰ সাহায্যৰ বাবে মুখ মেলি চাই থাকিবলগীয়া হৈছে। মাত্ৰ 35,000 কোটি টকা খৰচ কৰি ভাৰত চৰকাৰে সকলো যোগ্য ভাৰতীয়ক ক'ভিড ভেকচিন দি এই মহাবিপদৰ পৰা বচাবলৈ উদ্যোগ গ্ৰহণ কৰা উচিত আছিল। মুখ্যমন্ত্ৰীক কোৱাৰ দৰে আমি প্ৰধানমন্ত্ৰীকো আহ্বান জনাম, 56 ইঞ্চিৰ বুকুৰ সাহস তেতিয়াহে ভাৰতবাসীৰ বাবে সাঁথৰ হৈ উঠিব, যেতিয়া ভাৰতৰ বিপৰীতে উৎপাদন কৰি হওক অথবা বিদেশৰ পৰা ক'ভিড ভেকচিন আমদানি কৰি হওক প্ৰতিজন ভাৰতীয়ৰ জীৱন টিকা দি নিৰাপদ কৰা হ'ব। এতিয়া দেশত শ্মশানথলী আৰু কবৰস্থানৰো অভাৱ ঘটিছে। ক'ভিডৰ চিকিৎসাৰ দুৰৱস্থাৰ কথা নকওঁৱেই, কেইবা লাখো ভাৰতীয়ক চকুৰ সন্মুখতে হেৰুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেৱল এটাই কথা কওঁ, এতিয়াও সময় আছে, নিজৰ দায়িত্ব আৰু কৰ্তব্য বুজি ভাৰতবাসীক বচাবৰ কাৰণে আগবাঢ়ি আহক। 20,000 কোটি টকীয়া চেণ্ট্ৰেল ভিষ্টা কেন্দ্ৰীয় সচিবালয়ৰ নিৰ্মাণ নহয়, এতিয়া আমাক জৰুৰীভাৱে সহজলভ্য সাৰ্বজনীন বিনামূলীয়া ক'ভিড ভেকচিন লাগে। ভাৰতীয় নাগৰিক হিচাপে এয়া আমাৰ অধিকাৰ। ৰাষ্ট্ৰদ্ৰোহ বুলি গণ্য কৰিলেও
দেশৰ নাগৰিকৰ স্বাস্থ্যৰ অধিকাৰক লৈ আমি এই হক অধিকাৰ দাবী কৰিবলৈ বদ্ধপৰিকৰ। সদৌ শেষত আমি আহ্বান জনাওঁ অসমবাসী ৰাইজক, আমাৰ নাগৰিকসকলে ক'ভিড মহামাৰীৰ প্ৰতি অধিক সজাগ হওক। কৰোনা মহামাৰীৰ সামান্য লক্ষণ দেখাৰ লগে লগেই চিকিৎসালয়লৈ আহক, ইয়াক অৱহেলা নকৰিব। কৰোনা মহামাৰীৰ লক্ষণ দেখা দিয়াৰ পাছতো চিকিৎসালয়লৈ নগৈ বহুদিন ঘৰতে থাকি অৱশেষত ৰোগটো তীব্ৰ হোৱাৰ পাছত চিকিৎসালয়লৈ গ'লে চিকিৎসকে আপোনাক বচাব নোৱাৰিব। ক'ভিডক আমি কোনো অজুহাততে যাতে সহজভাৱে নলওঁ আৰু সহজভাৱে লোৱা উচিত নহয়। চৰকাৰক আহ্বান জনাওঁ, ক'ভিডৰ পৰীক্ষা ব্যাপক হাৰত বৃদ্ধি কৰক। ৰেপিড এণ্টিজেন টেষ্ট, RT-PCR দুয়োটাই কৰিব লাগে। ক'ভিড পৰীক্ষা গাঁৱে ভূঞে চহৰে নগৰে ব্যাপক ৰূপত নকৰিলে ক'ভিড ৰোগৰ পৰা সহজতে উদ্ধাৰ পোৱা সম্ভৱ নহ'ব। চৰকাৰে পৰীক্ষা বঢ়াই ল'ব লাগিব। অখিল গগৈ। তো অখিল গগৈ ডাঙৰীয়াৰ যি আহ্বান, এই পত্ৰখন আপোনালোকৰ ওচৰত আমি পাঠ কৰি দিলোঁ। তো আজিৰ সংবাদমেলৰ আমাৰ যি উদ্দেশ্য আছিলে ইমানেই। এতিয়া আপোনালোকে ভাৰতৰ আন ৰাজ্যবিলাকত চৰকাৰৰ উপৰিও বিভিন্ন ৰাষ্ট্ৰীয় বা আঞ্চলিক ৰাজনৈতিক বিৰোধী দলবিলাকে বিভিন্ন ধৰণৰ এই সংকটকালৰ সময়ত কাৰ্যসূচী হাতত লৈছে। মানুহ কাৰ্যৰ পৰা আৰম্ভ কৰি ভেকচিন দিয়ালৈকে লৈছে। তো আপোনালোকেও যোৱা নিৰ্বাচনত অংশগ্ৰহণ কৰিছে, আপোনালোকেও এটা নিৰ্দিষ্ট শতাংশ ভোট পাইছে। অন্ততঃ এই মানুহখিনিৰ কাৰণে আপোনালোকৰো কিবা কৰণীয় আছে, কিন্তু আপোনালোকৰ এনেকুৱা কিবা কাৰ্যসূচী আছে নেকি? হয়, মানে চৰকাৰৰ সমালোচনা কৰাৰ বাহিৰে নহয়, আমাৰ এতিয়া চাওক, বৰ্তমান যিটো পৰিস্থিতি, এই পৰিস্থিতি আপুনি মানুহৰ মাজত যোৱাটোৰ এটা পৰিৱেশ নাই। আৰু যিমান আমি আগবাঢ়ি যাব লাগে বা কৰিব লাগে তাৰ কাৰণে উপলব্ধ যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাখিনিও নাই। আপোনালোকে জানে ভেকচিনৰ অভাৱ বা ভেকচিনটোলৈকেতো আমি যাবই নোৱাৰোঁ, কাৰণ চৰকাৰে ভেকচিনটো দিবই পৰা নাই। তাৰ মাজত সজাগতা কৰাৰ আহ্বানৰ উপৰি আমি আৰু অন্য যি আমি পাৰিছোঁ, আমাৰ নিজৰ যি আমাৰ সমিতিসমূহ আছে তাৰ সজাগতা কৰিবলৈ চেষ্টা কৰিছোঁ। খালি চৰকাৰক আমি এটাই আহ্বান জনাওঁ, কাৰণ চৰকাৰৰে দায়িত্ব। আমি ৰাজনৈতিক দলটোৱে আমি ফিল্ডত যাই আমি কাম কৰিব পৰাকৈ সেই পৰিকাঠামো হৈ উঠা নাই, আৰু সেই ব্যৱস্থাটো আমাৰ হাতত নাইও। যিহেতু ক'ভিডৰ আপোনালোকে জানে লকডাউনৰ কথা আছে, কাৰফিউৰ কথা আছে, ৰাইজৰ মাজত যাবও নোৱাৰি। গতিকে তেনেধৰণৰ পৰিপ্ৰেক্ষিতত আমি ৰাইজক সজাগ হোৱাৰ বাহিৰে, আমি আহ্বান জনোৱাৰ বাহিৰে আমি এতিয়া প্ৰেক্টিকেলি কৰিব লগা আমাৰ হাতত একো নাই। আৰু দ্বিতীয় কথাটো হৈছে যে এই যিটো অনলাইন ব্যৱস্থাৰ যোগেদি ভেকচিন কথা কৈছে, এইটো অনলাইন যোগে কৰাৰ কাৰণে বহু মানুহে 80% মানুহে ইয়াৰ সুবিধা আইনী যুঁজখন আইনৰ যি নীতি নিয়ম, সেই নীতি নিয়মৰ মাজেৰে চলি আছে। এতিয়া পৰৱৰ্তী সময়ত যেতিয়া তাৰিখ হ'ব, সেই তাৰিখত আমাৰ অখিল গগৈ ডাঙৰীয়াৰ হৈ অধিবক্তাই যুক্তি দৰ্শাব, আৰু সেই আইনী ব্যৱস্থাটো আইনীৰ মাধ্যমেৰে হ'ব। যি সময়ত যেনেকৈ তাৰিখ আহিব, তাৰিখমতে আমাৰ উত্থাপন কৰিব। আৰু আমি আশাবাদী যে অখিল গগৈ ডাঙৰীয়াই সোনকালে ওলাই আহিব, যিহেতু জনতাই তেওঁক নিৰ্বাচন কৰি পঠাইছে বিধানসভালৈ। গতিকে তেওঁ ৰাইজৰ মাজত আহি কাম কৰিব পৰাকৈ অনতিপলমে আমি মহামান্য ন্যায়ালয়ৰ পৰা ৰায়দান পাম বুলি আমি আশা ৰাখিছোঁ।